জিপি সিঙৰ বিৰুদ্ধে এইবাৰ দেখিবলৈ পোৱা গৈছে অখিল গগৈয়ে মন্তব্য কৰিছে জিপি সিং কোন হয় কৰ পৰা আহিছে তেওঁ কোন ডিজিপি কৰ পৰা আহিছে তেওঁ এনেধৰণে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাই আছো অসমৰ প্ৰতিটো দল সংগঠন সজাগ হওক সতৰ্ক হওক যদিহে দল সংগঠনে নিয়ম নামানে ভৰিব লাগিব কোটি কোটি টকাৰ জৰিমনা বন্ধৰ ফলত লোকচান হোৱা সমুদায় ধন দিব লাগিব বন্ধ আহ্বান দিয়া সংগঠনে ভৰিব লাগিব 1643 কোটি টকাৰ জৰিমনা আমি জনাই গৈছো গুৰুত্বপূৰ্ণ খবৰটো এই মন্তব্য আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙৰ এই মন্তব্যৰ পিছতে এতিয়া দল সংগঠন জাগৰ খাই উঠিছে বিভিন্ন স্থানত মন্তব্য কৰা পৰিলক্ষিত হৈছে ডিজিপিয়ে কৈছে তেনেকে আন্দোলন কৰিলে মানে পইচা খৰচ হ'ব লোকচান হ'ব তাৰ কাৰণে আমি ক্ষতি বহন কৰিব লাগিব তেতিয়াহ'লে কাখন নানিলে হৈ গ'ল আৰু বেলেগ কথা ক'বলৈ পোৱা নাই অসমীয়া জাতিক ব্লেকমেইল কৰিবলৈ আহিছে ক'ৰ পৰা আহিছে ডিজিপি ধন্যবাদ আৰু ডিজিপি জিপি সিঙৰ যি টুইট সেই টুইটে এতিয়া খলকনি সৃষ্টি কৰিছে ৰাজ্যত দল সংগঠনৰ মাজত আৰু এক প্ৰকাৰৰ দল সংগঠনসমূহ সতৰ্ক হ'বৰো হ'ল সাৱধান হ'বৰো হ'ল যদিহে এই নিয়ম মানি নচলে যদিহে এই নিয়মৰ ঊৰ্ধত যায় তেনেহ'লে হয়তো কোটি কোটি টকা ভৰিব লাগিব দল সংগঠনে